অসুবিধাটো এইটোৱে মোৰ ইয়াতে দলি এচপিৰ এটা গুদাম হ'ব আৰু গুদামটো হোৱাৰ কাৰণে আমি ইয়াতে যজা চলাই আছো কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে সেই সময়ত APDSLৰ 30,000 ভোল্টৰ তার মোৰ মাটিৰ ওপৰেদি নিয়াৰ চেষ্টা কৰি আছিল তেতিয়াই তেখেতসকলক পোষ্টপুটক লৈ আমাৰ মাজত খেলিমেলি আৰম্ভ হৈছিল এইটো হ'ল ডিচেম্বৰৰ ঘটনা তাৰপিছত আমাৰ চাৰ্কল অফিচাৰ কষ্টম্বনী ৰয় ছাৰ আৰু APDSLৰ মানুহৰ লগত আমাৰ হিয়াৰিং হ'ল আমাক 3 দিন হিয়াৰিঙত মাতিল হিয়াৰিঙত মাতাৰ পিছত ডিচিজন হ'ল যে এটা কমাৰ্চিয়েল মাটি আৰু গেছৰ ডিলাৰৰ ওপৰেদি 20 মিটাৰ দূৰেদি তেওঁলোকে APDSLৰ তার নিব পাৰিব পাৱাৰ গ্ৰেডে তাৰপিছত সেনেকে যজা চলি থাকিল চলাৰ পিছত আমাৰ মাজত বহুত লাইনে ডিসকাস হোৱাৰ পিছত একদিন তেওঁলোকে তাতটো টানিবলৈ আহিল সেই অৱস্থাত বৰ্তমান আমাৰ ADC কষ্টম্বনী ছাৰ বৰ্তমান যিজন আমাৰ সার্কল অফিসার তেখেতৰ মই নামটো নাজানো তেখেত থাকিল আমাৰ মুকলমা থানাৰ OC ছাৰ থাকিল আদাবাৰীৰ IC ছাৰ থাকিল আৰু DSP ৰেংকৰ চাৰিজন DSP ৰেংকৰ ছাৰ আহিল আহি পুৰা ফোর্স লৈ আহিছিল প্ৰায় 300 মান পুলিচ আহিছে তেওঁলোকে তেতিয়াই সেই সময়ত কোনো গণ্ডগোল আকৌ হোৱা নাই তেখেতসকলে গণ্ডগোলৰ ভয়ত লৈ আহিল তেখেতসকলে আমাৰ ADC ছাৰ SDC ছাৰ যি মীমাংসা কৰি দিলে আমি মান্তি হলো পোষ্ট তেওঁলোকে পুতিলে তাৰে আজি 10 দিন মান আগত তেওঁলোকে তাৰত আনিছে আমাৰ আকৌ ক'ব লগা নাই আমি আহা যাহা দেখা পাই আছো আজি এতিয়া গধূলি দেখা পালো আমাৰ মুকলমা আদাবাৰী IC ছাৰ আৰু APDSL পাৱাৰ গ্ৰেডৰ মানুহকেইজনে পোষ্ট এটা তাৰ পৰা চেঞ্জ কৰি আমাৰ মাটি সাইডলৈ লৈ আহিছে তেওঁলোকক মই কলো যে এইটো যদি হয় ইয়াতে গেছৰ ডিলাৰ এটা নহব গেছৰ ডিলাৰটো নহলে এই অঞ্চলৰ কিমান অসুবিধা হ'ব বৰ্তমান আমাৰ যিটো গেছৰ ডিলাৰ আছে ইয়াৰ পৰা 2 কিলোমিটাৰ ভিতৰত তাত কোনো গাড়ী যাৰ সুবিধাটো নাই এই গোটাইখিনি সুবিধাটো নোহাৰ কাৰণে আমাৰ ওপৰৰ কৰ্তৃপক্ষই ক'লে যে আপোনালোকে মেইন ৰাস্তাৰ ওচৰত আমাক মাটি দিয়ক আমি তাতে এক্সট্ৰা আপোনালোকক গুদাম দিম দিলে আমি প্ৰচেছ কৰিলো আমি বেনাৰ চেনাৰ লগাই দিছো তেখেতসকলে জোৰ জবৰদস্তি কৰি আদাবাৰী IC ছাৰ থাকিল আৰু তেখেতসকলে ইয়াতে পোষ্ট পুটাৰ কথা মাৰিল এই গধূলিখন এটা কথা তেওঁলোকে আগত আলোচনাৰ মাধ্যমেৰে এটা ADC থাকিল এটা সার্কল অফিসার থাকিল DSP ৰেংকৰ 4জন মানুহ থাকিল তাৰ মাজত আমাৰ মীমাংসাটো হ'ল হোৱাৰ পিছত তেওঁলোকে পোষ্ট পুতিলে আজি আৰু নতুন এটা মূল লৈ এই ৰাতি পোষ্ট পুতিব লগা আছে তেওঁলোকে এটা কিবা ষড়যন্ত্ৰ কৰি আছে তেওঁলোকেতো মোকো কোৱা নাই আমাৰ পৰিয়ালৰ কাকো জনোৱা নাই মই যেতিয়া এফালে ৰাস্তাৰে ৰানিং মাৰিলো ৰানিং মাৰোতে এই কণ্ডিশ্যনটো দেখা পালো আৰু এই সম্পৰ্কত আমাৰ SP ছাৰ অৱগত আমাৰ DC ছাৰ অৱগত তেতিয়া DC ছাৰে কৈছিল যে পোষ্টটো তেওঁলোকৰ মাটি দি নহয় যেটো কমাৰ্চিয়েল মাটি আৰু তেওঁলোকৰ এটা গেছৰ ডিলাৰ হ'ব আপোনালোকে সাইডে দি লৈ যাওক কিন্তু বহুত দূৰেদি নিব লাগিছিল নিয়া নাই যেখিনি দি নিছি মই মানি লৈছিলো যে এইবিলাক যত্ন কৰো আৰু যেনেকৈ মীমাংসা হওক এটা বিচাৰিছো আজি আমি এটা আৰ পিছতে তেওঁলোক এটা পলাইছে আৰু তেওঁলোক অলৰেডি পোষ্টটো ইয়াত পুতি থৈছে এটা কালি পৰা আমাৰ ইয়াতে গেছৰ কাম আৰম্ভ হ'ব গ্যাস মানুহক দিয়া এইবিলাক কাম আমি ইয়াৰ পৰা আৰম্ভ কৰিম ডেলিভাৰী পইণ্ট ডেলিভাৰী জায়গা হিচাপে মনে কৈছে তেওঁলোকে আমি গমে নাপাওঁ এই গধূলিখন যেতিয়া আন্ধাৰ হৈছে মই যেতিয়া আহিছো মই আদাবাৰী IC ছাৰ চিনাকি তেওঁক মাতিছিলো ছাৰ কি কৰি আছে তাৰপিছত মই যেতিয়া ওপৰত দেখি চাওঁ 3টা ইলেক্ট্ৰিচিটি পোষ্ট আহিল 3টাটো ইলেক্ট্ৰিচিটি পোষ্ট আহিব নোৱাৰে দুটা লাগে যে দুটাই আছিল এটা এডিশনাল কৰি আমাৰ মাটি দেখি আৰু ঠিলাই দিছে যাতে ইয়াতে গেছৰ ডিলাৰটো নহয় আৰু এই গেছৰ ডিলাৰটো নহলে এই অঞ্চলৰ মানুহৰ কিমান অসুবিধা হ'ব বৰ্তমান গেছক লৈ মানুহৰ কিমান টেনচন এইখিনি কথা আপোনালোকৰ মিডিয়াৰ মাধ্যমেৰে জনাইছো যে সবেই ৰাইজ সজাগতা হওক APDSL নিজৰ মাটিৰে বস্তিৰ মাটিৰে কমাৰ্চিয়েল মাটিৰ ওপৰত তেওঁলোকে তাত টানি লৈ গৈছে অকল এইটো নহয় আৰু মোৰ এই জায়গা মাটিৰ পৰাই 6টা পোষ্ট তেওঁলোকৰ ওপৰত দি লৈ গৈছে তেওঁ সেই 6টা পোষ্টৰ তেওঁলোকক মই একোই কোৱা নাই আৰু সেই বিষয়ে কষ্টম্বনী ছাৰ যেতিয়া মানে ইয়াতে সার্কল অফিসাৰ আছিল তেওঁ কথাখিনি কথা অৱগত তেওঁ কথাখিনি কথা জানে আৰু নতুন জনে জানে না নাজানে মই নাজানো আৰু কিবা যদি কৰিব লাগে আছে কিবা চেঞ্জ কৰিব লাগে আছে আমাক কনফাৰ্ম কৰিব লাগে
ৰাহুল দাস আৰু আমাৰ ইয়াৰে পুলিচ বিষয়া কিছুমান জড়িত আছে যেন মোৰ অনুভৱ হৈছে। এইখিনিয়ে জনাইছো। ভালকৈ কৈছো, মজা কৈছো।